तो हेलो गाइस, वेलकम टू श्रीप्ता ट्रैवल ब्लॉग यूट्यूब चैनल। आप सभी को नया वीडियो में आप सभी को मैं वेलकम करता हूँ। तो आइए शुरू करते हैं आज का वीडियो। तो गाइस एटिया आमार घर हो आछे सब मना मारि आछे। एक्चुअली आमी माने एक्चुअली धाনৰ खेति करो। आमी आमार घर जेहेतु गाँवत न आमी धान खेति কৰি আমি নিজকে পোহপাল কৰোঁ, লগতে আনকো সেইখিনি দিবলৈ আমি সক্ষম হয়। আৰু আমি ধান খেতি কৰোঁ, নিজৰ কাৰণেও কৰোঁ, আনৰ কাৰণেও কৰোঁ। এতিয়া আমি ঘৰতে যেহেতু ধান খেতি কৰোঁ, মৰণা মাৰি আছোঁ, সেইকাৰণে মেচিনটো বেলেগ একচুৱেলি আমি ভাড়া লৈ আহিছোঁ। আৰু এতিয়া আমি মৰণা মাৰি আছোঁ। এইফালে মাইনা আছে, মানে চিষ্টাৰ আছে, পাপা আছে। এইফালে ধুনীয়াকৈ কি ধুনীয়াকৈ মৰণা মাৰি আছে, মানে সেইফালে ধান সোমাই আছে। মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ যে কেনেকৈনো সেই বস্তুখিনি প্ৰচেছটো কেনেকুৱা হয় অলপমান মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। বিকজ সেইবিলাক চাওক, এইবিলাক দেখিছে আমাৰ ঘৰতো সেইখিনি ধান এই তাৰপৰা আমাৰ ধানখিনি পেলাই আছে তলত, এনেকৈ ধানখিনি পেলাই আছেতো। এই দাদাকেইজনে ধানখিনি যে পেলাই আছে সেনেকৈ ধানখিনি পেলাব। আৰু প্ৰচেছটো এইটো প্ৰথম প্ৰচেছটো ওপৰৰ পৰা ধানখিনি তললৈ পেলাব। আৰু ছেকেণ্ড প্ৰচেছটো হ'ল এই মানুহ এটাত ধানখিনি সোমাই আছে যে সেই ফুটাটো ধানখিনি সোমাই দিব, সেইটো ছেকেণ্ড প্ৰচেছ। আৰু তিনি প্ৰচেছটো হ'ল খেৰখিনি ওপৰতে এনেকৈ উই গৈ আছে। দুই প্ৰচেছটো আপোনালোকে চাই লওক আগে। তিনি প্ৰচেছটোতো দেখিয়ে আছে, সেইটো প্ৰচেছটো দেখি আছে যে ওপৰতে সেইখিনি গৈ আছে। আৰু যোনখিনি চাৰি নম্বৰ যোনটো প্ৰচেছ, যোনটো ফাইনেল প্ৰচেছ ন, যোনখিনি ধান আহে সেইখিনি সেই তলেদি আহি আছে, দেখিছে আপোনালোকে। মই দেখুৱাই আছোঁ আগৰখিনি প্ৰচেছখিনি আপোনালোকে চাই লওক। ওপৰতে দেখিছে কি ধুনীয়াকৈ সেইখিনি ওলাই আছে। আৰু সেইয়া তলত মই আপোনালোকক দেখাবলৈ আহিছোঁ যোনটো ফাইনেল প্ৰচেছ হয়, 4 নম্বৰ প্ৰচেছটো, সেইটো আপোনালোকক মই দেখুৱাম। সেইয়া চাওক, এইয়া চাওক, এই তলতে ধানখিনি ওলাইছে দেখিছে, পাচিত যে ধান পৰি আছে যে সেই ধান। আৰু ওপৰতে গৈ থকাখিনি সেইখিনি হ'ল খেৰ। আৰু সিফালেও আছে, সিফালেও যোনফালে পতান একদম গৈ থাকে সেইফালে। আৰু এনেকুৱা মানে ভাল লাগিছে ন দেই। আমাৰ আগতেও এনেকৈ ধান খেতি কৰিছিলোঁ, আগতেও মৰণা মাৰিছে এনেকৈ। এইটো ভিডিঅ' আছে, এইটো হ'ল 2024 চনৰ নতুন ভিডিঅ'। এই আছে কেনেকুৱাকৈ একদম মানে কিবা এটা ফিল আহে, কিবা এটা ক'বলৈ আছে সেই শব্দটো, কিন্তু সেই শব্দটো মই ব্যৱহাৰ কৰিবলৈ বিচৰাত নাই। বিকজ সেইটো শব্দ ভাল নহয় ভাল নহয়। আৰু দাদাকেইজনে চাওক, দাদাকেইজনে কষ্ট কৰি আছে। এইটোৱে আমাৰ ঘৰটো। আৰু এয়া ধান পেলাই আছে মানে এয়া চাব পাৰিছে আপোনালোকে, ধান পেলাই আছে মানুহকেইজনে, মানে দাদাকেইজনে ধান পেলাই আছে। এনেকৈ ধান পেলাই থাকিব। আৰু আমি বাকীকেইজন দাদাই এয়া দেখিছোঁ, এই ধান এনেকৈ উঠাই আছে। আৰু সেই মেচিনটোত সেই ফুটাটোত সোমাই আছে, এনেকৈ একদম মানে এনেকৈ সোমাই আছে। এনেকৈ সেইফালে ধান সোমাই থাকিব, ওপৰতে খেৰটো ওলাই গৈ থাকিব তলেদি এইটো চাওক, খেৰটো চাওক। একচুৱেলি এই বস্তুটো ন আমি চাবলৈ আগতে খুব ভাল পাইছিলোঁ। আগতে ন আমাৰ ঘৰত প্ৰথম মাৰিছিলে গৰুৱেদিহে হাল বাইছিলে, মানে মৰণা মাৰিছিলে। আৰু ধানবিলাক সোমাই আছে পিছতে ওলাই আছে ফুচ 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 এনেকুৱা শব্দটো কৰি দিছিলোঁ আৰু যাতে ফিলিংটো আহে। ফুচ 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 এনেকৈ শব্দ হৈয়ে আছে। আৰু ওপৰতে এনেকৈ মানে একদম সেইখিনি ওলাই আছে। আৰু চবে মোক বোলে কৰিব দেই গাইছ, এইখন হ'ল আমাৰ বাৰীখন। আৰু আপোনালোকক দেখুৱাইছোঁ কোনফালে পতান ওলাই, সেইখিনিও দেখাম। আগত এইফালে চাওক, মুখখনিটো ওলাই যোৱা নিচিনাকৈ পতানবিলাক চাওক না, পতানবিলাক কেনেকৈ ওলাইছে, একদম পানী ফিচকাৰি মাৰি যেন ওলাইছে। সঁচাকৈ এনেকুৱা আপোনালোকে সৰুতে আপোনালোকে এনেকুৱা বস্তু দেখিছেনে নাই নাজানো, কিন্তু আজিৰ যুগত মানে এতিয়া যুগতহে মানে মেচিন আৱিষ্কাৰ হৈছে, মেচিনবিলাক ওলাইছে। এতিয়া মানে মেচিন যুগ। আজিকালি মৰণা মাৰিবলৈও একচুৱেলি মেচিন, যোনটো ট্ৰেক্টৰ বুলি কয়, সেই ট্ৰেক্টৰটিহে মৰণা মাৰে। যিহেতু আগতেহে গৰুৱে ধান মাৰিছিল বা মৰণা মাৰিছিল বা খেতি কৰিছিল,
কিন্তু আজিকালি নতুন যুগ কলিৰ যুগ আহিছে সেইকাৰণে মেচিনেদি মৰণা মাৰে মেচিনেদি ধান মাৰে মেচিনেদি খেতি কৰে আৰু আপোনালোকে কেইদিনমান দেখিব যে আমাৰ ইয়াত মেচিনবিলাক ইমানে বাঢ়িবলৈ ধৰিছে যোনবিলাক পুৰণা নীতি নিয়ম যোনবিলাক আগতে মানুহে পুৰণা দিনত গৰুৱে হাল বাইছিল গৰুৱে মৰণা মাৰিছিল বা গৰুৱে এনেকুৱা কিবা কিবি আছিল আৰু এইবিলাক অকণমান নাইকিয়া হৈ আহিছে আৰু আজিকালি যেতিয়াবা মানে মেচিনটো আহিছে ন তেতিয়াবা মানে বেছি সুবিধা হৈছে কাৰণ আগতে গৰুৱে মৰণাটো মাৰি দিয়ে আৰু সেইবিলাক খাই থাকে এনেকুৱা আৰু এই আছে আমাৰ উমেশ খোৱা আমাৰ সেই দোকানী আমাৰ দোকানী নহয় মানে চাৰিআলিত দোকানীতে য'ৰপৰা মই আলু পিঁয়াজ লৈ আহোঁ তাৰপৰা আৰু এইটো প্ৰচেছটো চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব সুদীপ্ত ট্ৰেভেল ব্লগ ইউটিউব চেনেল আৰু সুদীপ্ত মটৰ ব্লগ বুলি যদি আপোনালোকে ইউটিউবত চাৰ্চ কৰে তেতিয়া মোৰ চেনেলটো আহিব কাৰণ আগতে মোৰ চেনেলটোৰ নাম সুদীপ্ত মটৰ ব্লগ আছিলে চ' সেইকাৰণে সেইটো মানে নেমটো পপুলাৰ হৈ গ'ল আৰু এটা সুদীপ্ত ট্ৰেভেল ব্লগ বুলি ক'লেও লিখি আহিব বা মটৰ ব্লগ বুলি মাৰিলেও সুদীপ্ত মটৰ ব্লগ বুলি মাৰিলেও আহিবই মানে দুইটা ভিডিঅ' এটা চাৰ্চ কৰিলে আহিয়ে যাব একচুৱেলি আৰু আপোনালোকে বহুত ধন্যবাদ যে আপোনালোকে 411 ছাবস্ক্ৰাইব কৰি দিছে বহুত ধন্যবাদ আৰু আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব কৰিব মোক ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইব কৰে তেতিয়া আপোনালোকে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব কাৰণ যেতিয়া আপোনালোকে কমেণ্ট কৰিব তেতিয়া মই গম পাম যে কোনে ছাবস্ক্ৰাইব কৰিছে বা কোনে কৰা নাই তেতিয়া মই গম পাম আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব নাপাহৰিব গাইজ প্লিজ ছাপোৰ্ট ফৰ মি সুদীপ্ত ট্ৰেভেল ব্লগ ইউটিউব চেনেল